Hello everyone, welcome to Aspirants Aid Assam. আজি আমি ডিসকাস কৰিম নাম্বাৰ সিস্টেমৰ লগত জড়িত কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে আমি কনসেপ্ট বিলাক ইতিমধ্যে ক্লিয়াৰ কৰিছো এতিয়া আজি আমি কোৱেশ্চন আনসাৰ ডিসকাস কৰিম কাৰণ যিমান আমি কনসেপ্ট নপঢ়িলেও যদি আমি প্ৰেক্টিস নকৰো তেতিয়া হলে ম্যাথছ বোলা বস্তুটো কেতিয়াও ক্লিয়াৰ নহয় ঠিক আছে গতিকে আজি আমি কিছুমান প্ৰেক্টিস কোৱেশ্চন আপোনালোকৰ মাজলৈ আনিছো ঠিক আছে আমি আজি এইখিনি বস্তু প্ৰেক্টিস কৰিম আৰু এইখিনি অকল নহয় যদিহে আপোনালোকে বেলেগ গাইডবুক কিছুমান পায় তাত এইবিলাক কোৱেশ্চন পালে আপোনালোকে প্ৰেক্টিস কৰিব কিবা যদি নজনা আহে তেতিয়াহলে আমাৰ লগত শ্বেয়াৰ কৰিব আমি কমেন্ট সেকশনত দিব আমি নেক্সট এটা ক্লাস লৈ পেলাই বা এটা লাইভ সেশন আহি পেলাই আপোনালোকৰ ডাউট বিলাক আমি ক্লিয়াৰ কৰিব ট্ৰাই কৰিম ঠিক আছে গতিকে পলম নকৰি আজিৰ সেশনটো আমি আৰম্ভ কৰিছো প্ৰথম কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা ভ্যালু অফ দা কোৱেশ্চন মাৰ্ক ঠিক আছে এই গোটেই যেটো দিয়া আছে কোৱেশ্চন মাৰ্কটোৰ ভ্যালুটো কি সুধিছে ঠিক আছে কোৱেশ্চন মাৰ্কটো যদি আমি x বুলি ধৰি লও ঠিক আছে x - 1936248 ইকুৱেল টু 1635773 আলটিমেটলি কোৱেশ্চনটো এইটো দিয়া আছে গতিকে আমাক এই x টোৰ ভ্যালুটো সুধিছে ঠিক আছে একদম ইজি কোৱেশ্চন ইমান ইজি কোৱেশ্চনে আহিব ঠিক আছে এনেকুৱা ইজি কোৱেশ্চনে আহিব বহুত টান কোৱেশ্চন নাই গতিকে ভয় খোৱাৰ কোনো কাৰণ নাই এতিয়া আমি সৰুতে যেতিয়া ম্যাথছ শিকিছিলো তেতিয়া এটা কথা আমি পঢ়িছিলো যে এনেকুৱা এটা সিস্টেমত যেতিয়া এটা ইকুৱেল চিন এটাই দুটা সাইড পৃথক কৰি ৰাখে তেতিয়া আমি এই ফালৰ সংখ্যাটো যদি এই ফালে লৈ যাব লগা হয় তেতিয়া হলি হেতু আমি মাইনাস থাকিলে প্লাস হ'ব প্লাস থাকিলে মাইনাস হ'ব হৰণ থাকিলে পূৰণ হ'ব পূৰণ থাকিলে হৰণ হ'ব ইয়াতে মাইনাস চিন আছে গতিকে এইফালে যেতিয়া লৈ যাম হেতু প্লাস হ'ব গতিকে x এটো হিফালে লৈ গলো ইকুৱেল টু 1635773 থাকিলে প্লাস কি হ'ব 1936248 ঠিক আছে গতিকে এইটোৰ যোগফলটো যেটো হ'ব হেতু ইয়াৰ আনসাৰ হ'ব যোগফলটো এতিয়া আৰু কৰি নিদিও ঠিক আছে এতিয়া এই সময়ত আৰু যোগ কৰি দি পালে সময় নষ্ট কৰাৰ কাৰণে সময় আপোনালোকৰ লগতো নাই আৰু আমাৰো অলপ দিগদাৰ হয় গতিকে কাৰণ সোনকালে ভিডিও বিলাক শেষ কৰিব লাগে যেটো আমি গোটেই কোৰ্সটো ইয়াত কভাৰ কৰিম ঠিক আছে ওকে নাও নেক্সট কোৱেশ্চনৰ মাজলৈ আহিছো ইয়াতে সিম্পলিফাই কৰিব দিছে কিন্তু এটা ডাঙৰ টাৰ্ম এটা দি দিছে ঠিক আছে ডাঙৰ টাৰ্ম এটা দি দিছে এটো আমি কেনেকৈ সিম্পলিফাই কৰিম এতিয়া আমি সহজ কি কৰিম ইমান ডাঙৰ যদি আপোনালোকে পূৰণ কৰিব লাগে আপোনালোকৰ 10 মিনিট এটা গুচি যাব কিন্তু এক্সামত এনেকুৱা এটা ম্যাথছ দিব কিন্তু 10 মিনিট সময় আপোনালোকৰ লগত নাথাকিব ঠিক আছে তেতিয়া আমি কি কৰিম গতিকে আমি এটো ট্ৰাই কৰিছো কি দিয়া আছে 5793405 ইনটু 9999 ঠিক আছে এইটো আমি এনেকৈ লিখিব পাৰিম নে এইটো আমি এজ ইট ইজ ৰাখিম 5793405 এইটো এজ ইট ইজ ৰাখিম এইটো আমি কি কৰিম 9999 ওচৰৰ ঠিক আছে এটা এনেকুৱা সংখ্যা লাগে যত পিছৰ ফালে শূন্য লাগে কি আছে এতিয়া হেতু এনেকুৱা সংখ্যা যেটা আমাৰ পূৰণ কৰিবলৈ সুবিধা হয় 10000 আছে এটা আমি 10000 -1 লিখিব পাৰো এইটো আমি এনেকৈ লিখিছো একোটো প্ৰবলেম নাই প্ৰথম থাকিলে উপায় নাই এটো এনেকৈ কৰিলে সহজ হ'ব ঠিক আছে গতিকে এটা চাম আমি এতিয়া এনেকুৱাকৈ যেতিয়া থাকিব এটোক আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি বুলি কওঁ ঠিক আছে মেথছৰ ভাষাত আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি বুলি কওঁ যেতিয়া এটা সংখ্যা আমি ব্ৰেকেটৰ মাজত ৰাখিছো তাক আমি এটা সংখ্যাৰে পূৰণ কৰি আছো ব্ৰেকেটৰ মাজত থাকিলে এনেকৈ যদি থাকে তেতিয়াহলে আমি কি কৰিম এইটোকো পূৰণ কৰিব লাগিব এইটোকো পূৰণ কৰিব লাগিব কৰি মাজত দিব লাগিব মাইনাস চিন এটো আমি কম ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি গতিকে কি হ'ব 5793405 আৰু এইটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 0000 হ'বনে নহয় মাইনাস 5793405 গতিকে ইমান ডাঙৰ মাল্টিপ্লিকেশন এটা আমি মাল্টিপ্লিকেশন নকৰাকৈ হৈ গল মোটামুটি ঠিক আছে এইটো আপোনালোকে যেতিয়া মাইনাস কৰিব তেতিয়া ইয়াৰে আনসাৰটো পাব মাইনাসটো আপোনালোকে নিজে কৰি চাব ক্যালকুলেশন বিলাক নিজে কৰিব লাগে কনসেপ্ট বিলাক আমি প্ৰভাইড কৰিম ক্যালকুলেশন বিলাক নিজে কৰি চাব লাগে প্ৰেক্টিস হ'ব তেতিয়া ঠিক আছে এতিয়া নেক্সটটো আছে ইভালুৱেট ইয়াৰে ভ্যালুটো উলিয়াব দিছে ঠিক আছে কি দিয়া আছে 968 ইনটু 137 plus 968 into 863 okay এনেকৈ দিয়া আছে
দুটা আছে এইটো এটা পাৰ্ট আছে মেথছটোত আৰু ইয়াৰ লগত এড হৈ আছে এইটো পাৰ্ট ইয়াক আমি ব্ৰেকেট দিলোঁ ইয়াকো আমি ব্ৰেকেট দিলোঁ এতিয়া আমি আগতে এটা বস্তু পাইছিলোঁ যে কমন আনা ঠিক আছে 968 ইয়াতো আছে 968 ইয়াতো আছে গতিকে 968টো আমি কমন আনিম 968 কমন আনিম ইয়াত কি থাকিল এতিয়া 137 প্লাছ ইয়াত কি থাকিল 863 থাকিলনে এতিয়া আমি নেক্সট কি কৰিম 968 ইনটু 137 প্লাছ 863 কিমান হ'ব 1000 হ'বনে নহয় গতিকে এইটো মাল্টিপ্লিকেশ্যন ইজি হৈ গ'ল গতিকে কি হ'ব 968000 যদি কোনোবা এটা সংখ্যাক 1000 10000 1 লাখ এনেকৈ আমি মাল্টিপ্লাই কৰিব লাগে একো টেনশ্যন ল'ব নালাগে যিমানটা শূন্য ইয়াৰ ফালৰ পাছত আছে সিমানটা শূন্য ইয়াৰ পাছত লগাই দিয়ক সেইটো আনচাৰ হ'ব ঠিক আছে যিমানটা শূন্য ইয়াৰ পাছত আছে সিমানটা শূন্য এই সংখ্যাটোৰ পিছত লগাই দিয়ক উত্তৰ সেইটোৱে হ'ব গতিকে 968 তিনিটা শূন্য আছে তিনিটা শূন্য আমি লগাই দিছোঁ এইটো হ'ব আনচাৰ অ'কে নেক্সট কুৱেশ্যনলৈ আমি আহিছোঁ তলৰ কোনটো সংখ্যা 4ৰে হৰণ কৰিব পাৰি যদি আপোনালোকে মোৰ আগৰ ক্লাছবিলাক কৰিছে তেতিয়াহ'লে গম পাব আমি ডিভিজিবিলিটি ৰুল শিকাইছোঁ ঠিক আছে আমি 4ৰ ডিভিজিবিলিটি ৰুলত আমি কি কৈছিলোঁ যদি এটা অংকৰ শেষৰ সংখ্যা দুটা 4ৰে হৰণ যায় তেতিয়াহ'লে গোটেই সংখ্যাটোৱে 4ৰে হৰণ যায় ঠিক আছে যদি এটা সংখ্যাৰ শেষৰ অংক দুটা 4ৰে হৰণ যায় তেতিয়া গোটেই সংখ্যাটোৱে 4ৰে হৰণ যায় 94ক 4ৰে হৰণ যাবনে কৰি চাওঁ ঠিক আছে 94 4ৰে 4 2 যা 814 নাযায় গতিকে এইটো নহয় এটা 72 4ৰে 4 গুণ 4 32 8 4 গুণ 32 ঠিক আছে এইটো হ'ল গতিকে এইটো 4ৰে হৰণ যাব দিছ উইল বি দ্য ৰাইট আনচাৰ অ'কে ইমান টান নহয় একদম ইজিলি মনত ৰাখিব সহজ হ'ব ঠিক আছে এতিয়া কৈছে যে ইজ 241 এ প্ৰাইম নাম্বাৰ 241টো প্ৰাইম এটা মৌলিক সংখ্যা হয়নে সুধিছে হয়নে এইটো হৈছে মেইন কুৱেশ্যন ঠিক আছে এতিয়া 241 প্ৰাইম নাম্বাৰ হয়নে নহয় আমি প্ৰাইম নাম্বাৰ হয়নে নহয় আমি চেক কৰিবৰ কাৰণে কি এটা নিয়ম দিছিলোঁ লাষ্ট ক্লাছত মই দিছিলোঁ নিয়মটো যে এই সংখ্যাটোৰ আশে পাশে থকা এটা আমি বৰ্গ সংখ্যা বিচাৰিব লাগে 241ৰ আশে পাশে থকা বৰ্গ সংখ্যা কি আছে 256 আছে 256 কাৰ বৰ্গ 16 স্কোৱাৰ মানে 256 অ'কে 256 পালোঁ মানে যিকেইটা সংখ্যাৰে ইয়াক আমি হৰণ কৰিব চেষ্টা কৰিম সেইকেইটা সংখ্যা 16তকৈ সৰু হ'ব লাগিব ঠিক আছে 16তকৈ সৰু মৌলিক সংখ্যা কি আছে 2 আছে 3 আছে 5 7 11 13 এইকেইটা আছে এইকেইটা সংখ্যাৰে যদি এইটো হৰণ যায় চাই লওঁ যায় নে নাযায় 2ৰে অযুগ্ম সংখ্যা নাযায় 3ৰে 4 2 6 1 7 নাযায় 5ৰেতো কোনো পধ্যে নাযায় 7ৰে নাযায় 11ৰেও নাযায় 13ৰেও নাযায় কোনো এটা সংখ্যা এইকেইটা সংখ্যাৰে বিভাজ্য নহয় গতিকে এইটো কি হ'ব এটা মৌলিক সংখ্যা হ'ব কাৰণ এইটো সংখ্যাক মৌলিক সংখ্যাৰ ডেফিনেশ্যনটো কি আছিল যিবিলাক সংখ্যাক 1 আৰু সেই সংখ্যাটোৰে হৰণ যায় ঠিক আছে সংখ্যাটোৰে হৰণ যায় ঠিক আছে ইয়াক অকল 1ৰে হৰণ যাব আৰু 241ৰে হৰণ যাব বাকী একোৰে হৰণ নাযায় আমি ট্ৰাই কৰি চালোঁ বিভিন্ন উপায়েদি ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনত আছে 3254710ত 5ৰ স্থানীয় মান কিমান এই 5 যি সংখ্যাটো আছে এই 5টোৰ এই স্থানটোৰ মান সুধিছে কি হ'ব একক দশক শতক হাজাৰ অযুত গতিকে 5 অযুত গতিকে ইয়াৰ স্থানীয় মান কি হ'ব 5 কিমানটা আছে পাছত 1 2 3 4 4টা শূন্য অপশ্যন নম্বৰ দিয়া আছে 4 ইজ দ্য কাৰেক্ট আনচাৰ অ'কে ইজি কুৱেশ্যন এতিয়া আহিছে এই সংখ্যাটোৰ 5 2 7 4 3 5 এই সংখ্যাটোৰ 7 আৰু 3ৰ স্থানীয় মানৰ পাৰ্থক্য সুধিছে 7ৰ স্থানীয় মান কি একক দশক শতক হাজাৰ 7000 হয়নে নহয় 3 স্থানীয় মান কি একক দশক 30 অ'কে হয়নে মানে সেই সংখ্যাটো আৰু পাছত যিমানটা ঘৰ আছে সিমানটা 0 সেইটো হৈছে স্থানীয় মান এইটো কি হ'ব 0 7 6 9 ঠিক আছে এইটো হ'ব শুদ্ধ উত্তৰ হ'বনে গতিকে ইজি কুৱেশ্যন একদম চিম্পলি মনত ৰাখিব সকলোবিলাক ইজি লাগিব ঠিক আছে এতিয়া ইয়াতে সুধিছে the sum of the greatest and smallest number of 5 digit number ঠিক আছে 5টা সংখ্যাৰে সৈতে জড়িত
এটা সংখ্যা 5টা অংকৰে জড়িত এটা সংখ্যাৰ সৰ্বাধিক আৰু সকলোতকৈ সৰু সংখ্যাটোৰ যোগফলটো সুধিছে কি হ'ব 5টা অংকৰে লিখিত সবতকৈ ডাঙৰ সংখ্যা কি হ'ব 1 2 3 4 5 কাৰণ 9টো সবতকৈ ডাঙৰ অংক ঠিক আছে আৰু সবতকৈ সৰুটো কি হ'ব সবতকৈ সৰু অংক কি 0 0 0 0 0 আগতো 0 বহিব নোৱাৰে 1 লিখিব লাগিব কি হ'ব আনসাৰ এতিয়া 9 9 9 9 10 এটো হ'ব উত্তৰ গতিকে অপচন নম্বৰ সি ইজ দা ৰাইট আনসাৰ ওকে ইমান টান নহয় ইজি কোৱেশ্চনে আহিব এটো প্ৰাকৃতিক নহয় এটো হ'ব লাগে স্বাভাৱিক সংখ্যা ঠিক আছে স্বাভাৱিক সংখ্যা all natural number and zero are called সকলো বিলাক স্বাভাৱিক সংখ্যা আৰু জিৰোক একেলগে কি বুলি কোৱা হয় হোল নাম্বাৰ বুলি কোৱা হয় মনত ৰাখিব এটো মই ক্লাছত অলৰেডি ডিসকাস কৰিছো যদি আপোনালোকে আগৰ ক্লাছ বিলাক কৰা নাই কৰি যাব পাৰে তেতিয়াহে এইবিলাক কনসেপ্ট ক্লিয়াৰ হ'ব আজি খালি আমি কোৱেশ্চন আনসাৰ ডিসকাস কৰি আছো every rational number is also প্ৰত্যেকটা ৰেশনাল নম্বৰে কি নম্বৰ ৰেশনাল নম্বৰ অসমীয়াটো কি ৰেশনাল নম্বৰ অসমীয়াটো হৈছে পৰিমেয় সংখ্যা এইবিলাক ফ্যাক্ট মনত ৰাখিব ডাটা কিছুমান প্ৰত্যেকটা পৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা ৰিয়েল নম্বৰ ওকে the number pi is pi to কি pi এটা irrational number pi এটা অপৰিমেয় সংখ্যা মই এইবিলাক লাষ্ট ক্লাছত ডিসকাস কৰিছো এই কাৰণে এতিয়া ভালকৈ আমি ইমান ডিপত যোৱা নাই ঠিক আছে কাৰণ লাষ্ট ক্লাছত মই শিকাই উঠিছো বৰ হৈ যোৱাতকে এটো লাষ্ট ক্লাছত আপোনালোকে চাই ল'ব ঠিক আছে এতিয়া নেক্সট আহিছে p and q are two positive integers such that pq 64 গতিকে p into q কি দিয়া আছে 64 ঠিক আছে এটা 64 যদি হ'ব লাগে তেতিয়া p আৰু q ৰ ভ্যালু কিমান হ'ব লাগিব ভাঙিছো আমি 64 ক 2 ৰে কিমান হ'ব 32 2 ৰে 16 2 ৰে 8 2 ৰে 4 2 ৰে 2 গতিকে আমি চাম এতিয়া 64 টো আমি কিমান হিচাপে লিখিব পাৰো ঠিক আছে 2 into 32 হিচাপে লিখিব পাৰো নে নোৱাৰো 2 into 32 হিচাপে লিখিব পাৰো 32 দুগুণ 64 বা আমি 4 into 16 হিচাপে লিখিব পাৰো 4 into 16 16 4 গুণ 64 পাৰো নে নাই আমি 6 into কি লিখিব পাৰো সরি 6 ৰে না যায় 8 into 8 লিখিব পাৰো 8 into 8 লিখিব পাৰো নে 8 into 8 লিখিব পাৰো বা আমি 4 into 16 into 4 লিখিব পাৰো আকৌ ঘূৰি আহিল ঠিক আছে এইকেইটা হ'ব আৰু এটা কি লিখিব পাৰো 1 into 64 লিখিব পাৰো ঠিক আছে গতিকে ইয়াৰে কোনটো ভ্যালু সম্ভৱ নহয় বুলি কৈছে p + q ৰ কাৰণে ঠিক আছে p + q ৰ কাৰণে কোনটো ভ্যালু সম্ভৱ নহয় বুলি কৈছে এতিয়া 16 টো সম্ভৱ হ'ব নে নহয় 16 টো সম্ভৱ হ'ব নে নহয় 16 টো সম্ভৱ 8 8 16 হ'ব গতিকে এটো উত্তৰ নহয় ঠিক আছে কোনটো সম্ভৱ নহয় বুলি সুধিছে কোনটো সম্ভৱ নহয় 20 টো সম্ভৱ হ'ব নে নহয় 16 4 20 এটো নহয় 36 টো হ'ব নে প্ৰথম আমি 65 টো চাও 65 টো 64 একে 65 এটো নহয় 65 নহয় গতিকে এটো শুদ্ধ উত্তৰ হ'ব কাৰণ p আৰু q ৰ ভ্যালু কি হ'ব সুধিছে যে তলৰ কোনটো শুদ্ধ নহয় p + q কোনটো হ'ব নোৱাৰে p + q 16 হ'ব পাৰে p ৰ ভ্যালু যদি 8 হয় q ৰ ভ্যালু যদি 8 হয় তেতিয়া হলে p + q 16 হ'ব পাৰে যদি p ৰ ভ্যালু 16 হয় q ৰ ভ্যালু 4 হয় তেতিয়াও 16 হ'ব 20 হ'ব পাৰে যদি p ৰ ভ্যালু 1 হয় q ৰ ভ্যালু 64 হয় তেতিয়াও 65 হ'ব পাৰে কিন্তু 36 কোনো পধ্যে হ'ব নোৱাৰে গতিকে এটো শুদ্ধ উত্তৰ হ'ব ঠিক আছে অকমান ট্ৰিক কৰি দিব মনত ৰাখিব এটো এতিয়া নালাগে এটো মই নেক্সট এটা বেলেগ টপিকত পঢ়াম এতিয়া চাওক which of the following is always odd তলৰ কোনটো কন্ডিশন সদায় অযুগ্ম সংখ্যা কথা কৈছে ঠিক আছে sum of two odd number আমি কৰি চাও দুটা odd number লও কি আছে 3 লও প্লাস 5 লও 8 নহল যুগ্ম ওলাল গতিকে এটো নহয় difference of two odd number দুটা odd number লও 5 - 3 2 যুগ্ম নহয় এটো product of two odd number
5 পূৰণ 3 15 এইটো হ'ব 5 3 গুণ 15 এইটো অযুগ্ম ওলাইছে অযুগ্ম কোনটো অযুগ্ম সুধিছে গতিকে এইটো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে এনেকৈ কিছুমান মেথছৰ কোনো ধৰণৰ নিয়ম নাথাকে আপোনালোকে কিছুমান থিওৰিটিকেল এপ্ৰোচ বা প্ৰেক্টিকেল এপ্ৰোচ কিছুমান লৈ পেলাই নিজে বনাই চাব এটা ইয়াতে সুধিছে যে তলৰ কোনটো শুদ্ধ ঠিক আছে সাম অফ টু অড নাম্বাৰ দুটা অড নাম্বাৰ আমি লৈ লৈছোঁ 3 আৰু 5 ঠিক আছে ডিফাৰেঞ্চ অফ টু অড নাম্বাৰ দুটা অড নাম্বাৰ ধৰি লৈছোঁ এটা আপোনালোকে যিকোনো ধৰিব পাৰে গতিকে সেইটো আপোনালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব ঠিক আছে এতিয়া ইয়াত সুধিছে হুইচ অফ দ্য ফলোইং ইজ এ প্ৰাইম নাম্বাৰ কেনেকৈ চেক কৰে মই অলপ আগতে দেখালোঁ 115 কোনোপধ্যে প্ৰাইম নাম্বাৰ হ'ব নোৱাৰে কাৰণ এককৰ ঘৰত 5 থাকিলে সেইটো 5 হৰণ যাবই 119 কোনোপধ্যে প্ৰাইম নাম্বাৰ হ'ব নোৱাৰে 127 ইজ এ প্ৰাইম নাম্বাৰ ঠিক আছে ইয়াক 7 যায় ইয়াক 7 হৰণ যায় গতিকে এইটো প্ৰাইম নাম্বাৰ নহয় ঠিক আছে ইয়াক 7 হৰণ যায় নেক্সট কুৱেশ্যনলৈ আহিছোঁ দ্য স্মলেষ্ট 3 ডিজিট প্ৰাইম নাম্বাৰ ইজ স্মলেষ্ট 3 ডিজিট প্ৰাইম নাম্বাৰটো কি হ'ব ঠিক আছে এতিয়া আমি জানো যে এটা চেক কৰিব লাগিব আমি প্ৰথমতে 101টো চেক কৰিম 101ৰ লগত বৰ্গ সংখ্যা কি আছে 101ৰ ওচৰে পাজৰে বৰ্গ সংখ্যা কি আছে 121 ঠিক আছে 121 এতিয়া আমি 11তকৈ মানে 11 স্কোৱাৰ ইজ ইকুৱেল টু 121 হয়নে নহয় এতিয়া বাকীকেইটা আমি কি সংখ্যাৰে চেক কৰিম 2ৰে চেক কৰিম 3ৰে চেক কৰিম 5ৰে চেক কৰিম 7ৰে চেক কৰিম ঠিক আছে এইকেইটাৰে চেক কৰিলে আমি এইটো নাপাওঁ গতিকে এইটো নাপাওঁ গতিকে এইটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে এইকেইটাৰে ইয়াক হৰণ কৰিব নোৱাৰি গতিকে এইটো শুদ্ধ উত্তৰ হ'ব বাকী এইকেইটা আমি চেক নকৰিলেও হ'ব আৰু প্ৰথম যদি ওলাই গৈছে গতিকে এইকেইটা চেক নকৰিলেও হ'ব অ'কে এতিয়া আহিলে 1 3 5 এনেকৈ অড নাম্বাৰ কেইটাৰ মাল্টিপুলকেইটা আমি মাল্টিপুল কৰিলে ৰাইট ছাইডত মানে বাওঁফালে কিমানটা শূন্য থাকিব মই কৈছোঁ নহয় নাম্বাৰ অফ 0 কেনেকৈ কাউণ্ট কৰিব লাগে ঠিক আছে নাম্বাৰ অফ 0 কেনেকৈ কাউণ্ট কৰিব লাগে আমি গোটেইখিনি লিখি পেলাই কিমানটা 2 আছে আৰু কিমানটা 5 আছে আমি হিচাপ কৰিব লাগে 5 আৰু 2 যদি জোৰা পাতে এটা জোৰাৰ পৰা আমি এটা 0 পাওঁ ঠিক আছে ইয়াতে আমি লিখি চাওঁ 1 × 3 × 5 × 7 × 9 × 11 আমি ইয়াতে 2 নাপাওঁৱে এটাও যিমান লিখি গ'লেও 25লৈকে আমি 2 নাপাওঁৱে গতিকে 2 যদি নাপাওঁ 5 পালে কি হ'ব এক জোৰা পাতিব লাগিবনে নাই জোৰা পাতিব লাগিব ইয়াৰ যদি লগৰীয়া নাপায় ই কেনেকৈ শূন্য হ'ব ঠিক আছে লগৰী লাগিব মানুহ এজনৰ জীৱনটো শূন্য কৰিবৰ কাৰণে লগৰী লাগিব এজন গতিকে 5 আছে সি ভালে আছে নিজৰ জেগাত কিন্তু সি লগৰী পোৱা নাই লগৰী কাক লাগে 2 সি 2টো পোৱাই নাই গতিকে শূন্য নাথাকিব এটাও শূন্য নাথাকিব ঠিক আছে নেক্সট কুৱেশ্যনত আহিছোঁ দ্য নাম্বাৰ অফ 0 এট দি ইন দ্য 5 × 10 × এইটো কুৱেশ্যন মই এনেকুৱা এটা ছেইম কুৱেশ্যন অলমষ্ট মই লাষ্ট ক্লাছত পঢ়াইছোঁ লাষ্ট ক্লাছটো আপোনালোকে চাওক এইটো কুৱেশ্যনৰ আপোনালোকে কমেণ্ট ছেকশ্যনত এনচাৰ দিব হোমৱৰ্ক দিছোঁ এইবিলাক কুৱেশ্যন যদি আপোনালোকে নিজে কৰিব পাৰে তেতিয়াহ'লে ভাবিব যে আপোনালোকৰ লাহে লাহে কিছু ইম্প্ৰুভ হৈছে ঠিক আছে ফাইণ্ড দ্য ইউনিট ডিজিট অফ 13 to the power 2003 ইমান ডাঙৰ শব্দ ডাঙৰ মেথছ যেন লাগে ন একদম ইজি হয় ঠিক আছে ইউনিট ডিজিট উলিওৱা আমি এটা ট্ৰিক দিছিলোঁ নহয় কি আছিলে যিটো ঘাট আছে ঘাটটোক আমি কিহেৰে হৰণ কৰিব লাগিব 4ৰে হৰণ কৰিম 4 5 গুণ 20 শূন্য থাকিল এটা শূন্য বাৰ 3 আহিল ঠিক আছে ৰিমাইণ্ডাৰ কিমান 3 আহিল ঠিক আছে ৰিমাইণ্ডাৰ কিমান থাকিল 3 কিউব 27 ইয়াৰ ইউনিট ডিজিট কি হ'ব 7 হ'বনে ইউনিট ডিজিট হ'ব 7 আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং নাম্বাৰ ইজ ডিভিজিবল বাই 15 ঠিক আছে 15ৰ ডিভিজিবিলিটি ৰুল কি আছিল আৰু ইয়াৰে কোনটো সংখ্যা 15ৰে হৰণ যাব বা 15ৰে বিভাজ্য হ'ব 15ৰ বিভাজ্যতা ৰুলটো কি আছিলে যদি এটা সংখ্যা 5ৰেও হৰণ যায় আৰু 3ৰেও হৰণ যায় সেইটো সংখ্যা 15ৰে হৰণ যাব গতিকে আপোনালোকে দেখিছে ইয়াতে প্ৰত্যেকটাৰ এককৰ ঘৰত 5 আৰু 0 আছে গতিকে 5ৰে হৰণ যাবই আমি 3ৰে হৰণ কোনটো চাব লাগিব 3ৰে হৰণ যোৱা আমি ৰুলটো কি আছিলে যদি গোটেইকেইটা অংকৰ যোগফলটো 3ৰে হৰণ যায় গতিকে তেতিয়া গোটেই সংখ্যাটোকে 3ৰে হৰণ যাব ঠিক আছে গতিকে এতিয়া ইয়াৰে অংককেইটাৰ যোগফল কি হ'ব 5 2 7 7 3 10 10 17 17 18 18ক 3ৰে হৰণ যাব 5ৰেও যাব গতিকে এইটো হ'ব শুদ্ধ উত্তৰ ইয়াক 15ৰে হৰণ যাব ঠিক আছে এইটো শুদ্ধ উত্তৰ হ'ব এইটো অকণমান ট্ৰিকি কুৱেশ্যন এইটো আপোনালোকে চাই লওক কি হয়
এ নাম্বাৰ when divided by 136 এটা সংখ্যা যদি 136 এৰে হৰণ কৰা যায় তেতিয়া বাকি ৰব 36 যদি সেই সংখ্যাটো 17ৰে হৰণ কৰা হয় বাকি কিমান হ'ব ঠিক আছে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা কুৱেশ্যন আহিব পাৰে এইটো লিখি লওক মই সেইকাৰণে লিখি দিছোঁ এইবিলাক কুৱেশ্যন কাৰণ এইবিলাক কুৱেশ্যন খুব আহে ঠিক আছে ভিডিঅ'টো পজ কৰি লৈ পেলাই আপোনালোকে এইটো লিখি লওক ঠিক আছে মই মুছি দিছোঁ আনচাৰটো কৰিব লাগে এতিয়া আমি এনেকুৱা এটা সংখ্যা ল'ব লাগিব যিটো 136 এৰে হৰণ যাব লাগিব আৰু 36 বাকী ৰ'ব লাগিব ঠিক আছে আমি কি লৈছোঁ সংখ্যা এটা ছাপ'জ 136 into 1 কিমান হ'ব 136 ইয়াৰ লগত আমি আৰু কওঁ 36 এটা যোগ কৰি দিছোঁ কিমান হ'ব 172 হ'লনে নাই আমি 172 এটা সংখ্যা লৈছোঁ ইয়াক আমি 136 এৰে হৰণ কৰি পেলাই একবাৰ দিছোঁ কাৰণ আমি ওৱান টাইম লৈছিলোঁ একবাৰৰ লগে কিমান হ'ল 136 বাকী কিমান ৰ'ল 36 গতিকে এইটো সংখ্যাক যদি আমি এতিয়া 17ৰে হৰণ কৰি কিমান হ'ব 172 17ৰে হৰণ কৰিলোঁ কি হ'ব 17 গুণ 17 বাকী কিমান ৰ'ল 2টো কাৰেক্ট আনচাৰ ঠিক আছে একদম ইজি হয় ইমান টান নহয় বেছি টান বুলি ভাবিলে টান হৈ থাকিব ঠিক আছে দিছ সাম অফ ফাৰ্ষ্ট 25 নেচাৰেল নাম্বাৰ ঠিক আছে ইয়াতে কি আছে 1 + 2 + 3 প্লাছ এনেকৈ গৈ প্লাছ 25 এইটো উলিয়াব দিছে প্ৰথম 25টা নেচাৰেল নাম্বাৰৰ যোগফলটো কি সুধিছে এটা সূত্ৰ আপোনালোকে লিখি লওক n × n + 1 ডিভাইডেড বাই 2 হৰণ 2 ডিভাইডেড মানে হৰণ চিন দেই হৰণ 2 n মানে আমি কি লিখিম কিমানটা n মানে কিমানটা সংখ্যা আছে ঠিক আছে এতিয়া কি হ'ব 25 × n + 1 মানে 25 + 1 ডিভাইডেড বাই 2 গতিকে 25 × 26 ডিভাইডেড বাই 2 26ক 2ৰে কিমান হ'ব 13 উত্তৰ কিমান হ'ব 325 এইটো হ'ব কাৰেক্ট আনচাৰ অ'কে ইমান টান নহয় কৰি চাব লাগিব অকণ ঠিক আছে The multiple of a prime number and a non-prime number is ইয়াৰে শুদ্ধটো হ'ব sometime prime sometime non-prime নেক্সট কুৱেশ্যনটো আহিলে এইটো এটা কি নাম্বাৰ হোল নাম্বাৰ নহয় নেচাৰেল নাম্বাৰ নহয় প্ৰাইম নাম্বাৰ হয়তো নন প্ৰাইম নাম্বাৰ এইবিলাক কুৱেশ্যন মানে এইবিলাক কনচেপ্ট আমি লাষ্ট ক্লাছত দিয়া হৈছে হা যিবিলাকে লাষ্ট ক্লাছটো কৰিছে তেওঁলোকে ধুনীয়াকৈ বুজি পাব ঠিক আছে লাষ্ট ক্লাছটো যিবিলাকে কৰিছে ধুনীয়াকৈ বুজি পাব আৰু যিবিলাকে লাষ্ট ক্লাছটো কৰা নাই কৰি আহিব নহ'লে চব বস্তু মূৰৰ ওপৰতে গৈ থাকিব ঠিক আছে মূৰৰ ওপৰতে গৈ থাকিব আৰু শেষত লাগিব যে মেথছটো বহুত টান মই মেথছ নকৰোঁ মই অকল জিকে আৰু ইংলিছেৰে পাছ কৰিব ট্ৰাই কৰিম হয়তো তেতিয়া এডিআৰই ক্লিয়াৰ নহ'ব পাৰে ঠিক আছে আৰু কেতিয়া এডিআৰই আহে ঠিক নাই গতিকে ৰিস্ক নল'ব ক্লাছকেইটা কৰক হাউ মেনি প্ৰাইম নাম্বাৰ আৰ দিয়াৰ বিটুইন 1 to 100 100ৰ পৰা 100ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে কিমানটা মৌলিক সংখ্যা ডাইৰেক্ট মনত ৰাখিব 25টা আছে ঠিক আছে এইটো কুৱেশ্যন আমি নেক্সট ক্লাছত ডিছকাছ কৰিম গতিকে ক্লাছটো কেনে লাগিল জনাব কমেণ্ট বক্সত কিবা যদি বুজি পোৱা নাই তেতিয়াও ক'ব বা যদি যিবিলাক আপোনালোকে বুজি নাপায় সেইবিলাক কমেণ্ট বক্সত জনালে আমি নেক্সট ক্লাছত হয়তো সেইখিনি বুজাব চেষ্টা কৰিম বা যদিহে তেনেকৈ সুবিধা হয় আমি কিছুমান ডাউট ক্লিয়াৰিং আমি ছেশ্যন কিছুমান ৰাখিম য'ত আমি হয়তো অনলাইন আমি আহিম বা গুগল মিট বা যেনেকৈ নহওক আমি এইবিলাক আপোনালোকৰ ক্লিয়াৰ কৰিব চেষ্টা কৰিম ঠিক আছে গতিকে নজনাকৈ নাযাব যদি বুজি পাইছে আনচাৰখিনি কৰিব পাৰিছে খুবেই ভাল যদি আনচাৰখিনি কৰিব পৰা নাই সোধক বাৰে বাৰে বুজাই দিম এইটো
দায়িত্ব আমি লৈছোঁ ঠিক আছে ইয়াতে ক্লাছটো কৰিছে মানে বেলেগত আৰু মেথছৰ ক্লাছ হওক জিঅ'গ্ৰাফী ক্লাছ হওক হিষ্ট্ৰী ক্লাছ হওক একো কৰিব দৰকাৰ নাই গোটেইখিনি ইয়াতে হ'ব গতিকে এটাই কোৰ্চ কৰিব যিহেতু ভালকৈ কৰক নে কি কয় ঠিক আছে আকৌ লগ পাম ঠিক আছে বাই বাই